আপোনালোক সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 24 মে সন্ধিয়া খবৰকেইটা চাই আপোনালোকে শেষত আপোনালোকৰ মন্তব্য লিখিব। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে অখিল গগৈ ডাঙৰীয়াই নিৰ্বাচনত জয় হোৱাৰ পাছৰে পৰা কংগ্ৰেছক বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া হওক কিদৰে কটাক্ষ কৰিছে বা কেনেদৰে সমালোচনা কৰিছে আমি সেইখিনি আৰু বিশেষ বহলাই পোৱাৰ প্ৰয়োজন নাই, সকলোৱে দেখিছে। তো এতিয়া যিহেতু শপত গ্ৰহণ অনুষ্ঠানৰ পিছদিনাও তো তেওঁলোকে কি মন্তব্য কৰিছে, গৌৰৱ গগৈ ডাঙৰীয়াই ক'ত কি বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কি কৰিব লাগিব, তো গৌৰৱ গগৈ ডাঙৰীয়াই যি ধুতি পাঞ্জাবী বা ইস্ত্ৰি দিয়া, তো এইবিলাক কথা কোৱা দেখা গৈছে। আৰু যদি আমি চাওঁ তেনেহ'লে আজি অখিল গগৈয়ে চেণ্ডেলযোৰ এৰক, এতিয়া সেইবিলাক প্ৰত্যুত্তৰ দিয়া দেখা গৈছে। তো প্ৰত্যুত্তৰ দিছে যে অখিল গগৈয়ে পোনপ্ৰথমে চেণ্ডেলযোৰ এৰক আৰু ইস্ত্ৰি কৰা চাৰ্ট পেণ্ট পিন্ধক, এইদৰে মন্তব্য কৰিছে আমিনুল হক লস্কৰ ডাঙৰীয়াই। তো যিহেতু এতিয়া আমি প্ৰায় দেখিয়ে থাকোঁ অখিল গগৈ ডাঙৰীয়াই এই মন্তব্যসমূহ কৈ থাকে যে গৌৰৱ গগৈ ডাঙৰীয়াই নিজেই সেইখিনি তেওঁ যি ৰজাৰ দৰে শাসন কৰে বা ৰজাৰ দৰে যিটো এটা মনোভাৱ লৈ থাকে সেইখিনি তেওঁ নাইকিয়া কৰিব লাগিব। তো তেতিয়াহে আগন্তুক সময়ত কংগ্ৰেছক ৰাইজে আঁকোৱালি ল'ব। তো এইবিলাক কথা, তো ইয়াৰ প্ৰত্যুত্তৰ আজি তেনেদৰে দিয়া দেখা গ'ল। ইয়াৰ প্ৰত্যুত্তৰ দিলে আমিনুল হক লস্কৰ ডাঙৰীয়াই। নেক্সট খবৰ যদি আমি চাওঁ, অখিল গগৈ কথা বতৰাটো মানুহে সন্দেহ কৰে। এতিয়া এই মন্তব্য কৰিছে জয়প্ৰকাশ দাস ডাঙৰীয়াই। জয়প্ৰকাশ দাস ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে এতিয়া অখিল গগৈ যিবোৰ কথা বতৰা, অখিল গগৈ যি কথা বতৰা কয়, অখিল গগৈ ডাঙৰীয়াই যিবোৰ মন্তব্য কৰে সেইবোৰ এতিয়া মানুহে সন্দেহ কৰে। প্ৰকৃততে তেওঁ কাৰ হৈ কাম কৰিছে বা কোন দলৰ হয়, তো এই ইত্যাদি এইবিলাক কথা আজিকালি মানুহে সন্দেহ কৰে, সকলোৱে বুজি পায়। এইদৰে মন্তব্য কৰা দেখা গৈছে। জয়প্ৰকাশ দাস ডাঙৰীয়াই মন্তব্য এনেদৰে কৰিছে। নেক্সট খবৰটো আমি তেনেদৰে যদি চাওঁ, সেই অখিল গগৈ ডাঙৰীয়াকে কটাক্ষ কৰিছে। অখিল গগৈ ডাঙৰীয়াক কৰিছে এইকাৰণে যে তেওঁ যি নিৰ্বাচনত জয়লাভ কৰিলে তাৰ পিছৰ পৰ্যায়ত এতিয়া যিটো যেনেদৰে তেওঁলোকে সেইখিনি কৈছে, অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ হৈছে, কংগ্ৰেছৰ কি স্বভাৱ কেনেকুৱা। তো এতিয়া নুৰুল হুদা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে কংগ্ৰেছৰ বুকুচাত উঠি অখিল গগৈ নিৰ্বাচনৰ পাৰ পাই গ'ল আৰু এতিয়া এই এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। তো এনেদৰে মন্তব্য কৰিছে নুৰুল হুদা ডাঙৰীয়াই যে যদি শিৱসাগৰত আজিৰ তাৰিখত তেওঁ বিধানসভালৈ নিৰ্বাচিত নহ'ল হয়, যদি কংগ্ৰেছৰ কোনোবা এজন প্ৰাৰ্থী থাকিল হয়, তো এইবিলাক মন্তব্য কৰা দেখা গৈছে। যদি কিবা আমাক ক'বলগীয়া আছে তেনেহ'লে আমি একত্ৰিত হৈছোঁ, আমি একেলগে নিৰ্বাচন খেলিছোঁ, তো আমাক ক'বলগীয়া থাকিলে আমাক তেনেদৰে কওক। কিন্তু যি সংবাদ মাধ্যমৰ আগত তেনেদৰে তেওঁ সেইখিনি কৈছে, সেইখিনিক লৈ বহুত বেছি ভাল নালাগে কথাবিলাক তেনেদৰে ক'লে। আৰু এই ক্ষেত্ৰত নুৰুল হুদা ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, UCCয়ে মুছলমানৰ কোনো ক্ষতি নকৰে। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে UCCয়ে যিহেতু এতিয়া UCC সেইখিনি ক্ষেত্ৰত এতিয়া বহুতভাগে মন্তব্য কৰিছে, কিন্তু এতিয়া UCC সন্দৰ্ভত UCCয়ে মুছলমানৰ কোনো ক্ষতি নকৰে বুলি ৱাজেদ আলী ডাঙৰীয়াই এইটো মন্তব্য কৰা দেখা গৈছে। তো ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই এইটো মন্তব্য কৰিছে। নেক্সটটো যদি আমি চাওঁ, চৰকাৰী ঘৰ। এতিয়া জিঅ'টেক যদি আপোনালোকৰ ঘৰত কৰিছিলে, যদি আপোনালোকে জিঅ'টেক কৰাৰ পিছত আপোনালোকৰ ঘৰত আকৌ কি হ'ল, এইখিনি আপোনালোকৰ ঘৰত আপোনালোকৰ লিষ্টত নাম অহাৰ পিছত আপোনালোকৰ আকৌ ভেৰিফিকেশ্যন কৰিলে, তেনেহ'লে আগন্তুক যিহেতু 15 লাখ চৰকাৰী ঘৰ নতুনকৈ আবেদন যিসকলে কৰিছিলে নতুনকৈ সেইখিনি পাবলৈ গৈ আছে। 15 লাখ চৰকাৰী ঘৰ দিয়া হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এই সকলোখিনি কথা জনাইছে। তো অতি সোনকালে এই চৰকাৰী ঘৰ আপোনালোকে পাব যিসকলে আপোনালোকৰ লিষ্টত নাম আহিছিলে। নেক্সটটো খবৰ যদি আমি চাওঁ, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিটো দিশতে অৰ্থাৎ নিৰ্বাচনৰ প্ৰাক্ষণত যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সকলোখিনি পূৰ কৰাৰ কথাই ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি মন্তব্য কৰি আছে। তেতিয়া যদি আমি চাওঁ, নিৰ্বাচনৰ প্ৰাক্ষণত আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলে তাৰে ভিতৰত এতিয়া ধৰি লওক অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন। এতিয়া আজি বছৰ ধৰি অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে নিজৰ যিখিনি প্ৰাপ্য পাবৰ বাবে তেওঁলোকৰ যিটো মাননি তেওঁলোকে সেইখিনি পাবৰ বাবে আজি দীৰ্ঘদিনৰ পৰা দাবী কৰি তেওঁলোকে অৱশেষত এটা সামান্যতম মাননি তেওঁলোকৰ বৃদ্ধি হ'ল। কিন্তু তাৰ পিছত এই যে তেওঁলোকৰ অৱস্থাটো এতিয়াও তেওঁলোকে সেই আগৰ দৰেই হৈ আছে। কাৰণ কেলৈ, যিটো সামান্যতম মাননি বৃদ্ধি হ'ল সেইটোৱে কেতিয়াও তেওঁলোকৰ সমস্যা সমাধান নকৰে। তেতিয়া তাৰপিছত এতিয়া এই যি নিৰ্বাচনৰ পূৰ্বে কি কৰা গ'ল, তেওঁলোকক যে এককালীন এটা দিয়া হ'ব, এককালীন এটা দিম বুলি তেনেদৰে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। এতিয়া কেতিয়ালৈ দিব
এতিয়া বহুতৰে মনত সেইটোৱে প্ৰশ্ন যে কেতিয়ালৈ দিব, দিয়াটোতো সোনকাল কৰিব লাগে। আৰু হয়ো এই অংগনবাদী কৰ্মী সহায়িকাসকলক এই যি এককালীনটো দিলে তেওঁলোকৰ নিশ্চয় বহুতখিনি সমাধান হ'ব। তো এতিয়া কেতিয়ালৈ দিব সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ গৈছে। এতিয়া বহুতে সেইখিনি জানিব বিচাৰিছে যে কেতিয়ালৈ দিব, আমি কেতিয়ালৈ পাম অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়াৰ ক্ষেত্ৰত। এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ আমি সকলোখিনি পূৰ কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আগন্তুক সময়ত আপোনালোকে কম দিনৰ ভিতৰত এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি এককালীন আপোনালোকে টকা পাবলৈ গৈ আছে। এতিয়া আপোনালোকক সেইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব, আপোনালোকে পাব অতি সোনকালে। আৰু এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোৱে জনাইছে যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ, কাৰণ কেলৈ এই 5 বছৰত আমি সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰিব লাগিব। কাৰণ কেলৈ আমাৰ লক্ষ্যই হৈছে সেইটো, কাৰণ কেলৈ আমি এইবাৰ যিদৰে আমাক ৰাইজে সেইখিনি আশীৰ্বাদ দিলে সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, চিৰকৃতজ্ঞ হৈ ৰ'ম তেওঁলোকৰ ওচৰত। এইদৰে মন্তব্য কৰা দেখা গৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। আৰু এতিয়া আপোনালোকৰ এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন টকা অতি সোনকালে আপোনালোকে পাবলৈ গৈ আছে। নেক্সট খবৰ যদি চাওঁ, ঠিক তেনেদৰে নিৰ্বাচনৰ পূৰ্বে বিদ্যালয় প্ৰাদেশিকৰণ, বিদ্যালয় যিসমূহ ভেঞ্চাৰ বিদ্যালয়সমূহ আছে সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কৈছিলে প্ৰাদেশিকৰণ কৰা হ'ব। আৰু প্ৰাদেশিকৰণ এইবাৰ যি প্ৰক্ৰিয়াৰে কৰা হ'ব সেই সকলোখিনি এইবাৰ যাতে ভেঞ্চাৰ শব্দটো নাথাকে সেই সকলোখিনি বিষয়ৰ ওপৰত সাঙুৰি সেইখিনি লোৱা হ'ব। আৰু এই অতি সোনকালে আইন সংশোধন কৰি সেইখিনি সংশোধনৰ ক্ষেত্ৰত এইখিনি ইতিমধ্যে জনাইছে যে যিসমূহ আইনত পৰে, আওতাত পৰে সেইসমূহ বিদ্যালয় অতি সোনকালে সেইখিনি কি কৰা হ'ব, প্ৰাদেশিকৰণ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া আমি যদি চাওঁ তেনেহ'লে প্ৰাদেশিকৰণৰ এই যি প্ৰক্ৰিয়া অতি সোনকালে কাৰ্যকৰী হ'ব আৰু হ'ব লাগে, হ'লেহে ভাল হ'ব। কাৰণ কেলৈ যদি এই প্ৰক্ৰিয়াটো বেছি পলম হৈ গৈ থাকে তেনেহ'লে বহুতো শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব। তাৰপিছত কিন্তু বহুতৰে তেওঁলোকে আজি দীৰ্ঘদিনৰ পৰা যিটো সমস্যাত ভুগি আহিছে সেই একেই দুৰ্দশা হ'ব তেওঁলোকৰ। অতি সোনকালে কৰিব। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ গুৰু দক্ষিণাৰ ক্ষেত্ৰতো বহুত ভাগে কৈ আছে যে কোনসকল শিক্ষাগুৰুৱে পাবগৈ, কি হ'ব সেইখিনি আমি তো ইতিমধ্যে গুৰু দক্ষিণাৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা শিক্ষামন্ত্ৰী মহোদয় হওক সেই যেতিয়া পৰ্টেল মুকলি কৰি দিছিলে সকলোখিনি কথা ক'লে। আৰু এতিয়া কথাটো হ'ল কি, আপোনালোকৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন গুৰু দক্ষিণাৰ ক্ষেত্ৰতো অতি সোনকালে এইসমূহ কাৰ্যকৰী হ'ব। কাৰণ কেলৈ এইখিনি আমি কৰিম বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে। আৰু আপোনালোকে গমেই পাইছে যে যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে কৰিব। কাৰণ কেলৈ এইখিনি কৰাৰ প্ৰতিশ্ৰুতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিছে। আৰু আগন্তুক সময়ত যিসমূহ আমি প্ৰতিশ্ৰুতি দিছিলোঁ সেইখিনি কৰিব। এতিয়া বহুতো প্ৰতিশ্ৰুতি দিছে, নিযুক্তিৰ পৰা আৰম্ভ কৰি আঁচনিৰ পৰা সেই সকলোখিনি আগন্তুক সময়ত আপোনালোকক খবৰসমূহ পাই থাকিলে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজি 24 মে সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আগন্তুক সময়ত আপোনালোকক নতুন খবৰসমূহ দি থাকিবলৈ চেষ্টা কৰিম। আকৌ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ